আপোনাৰ ব্যক্তিগত মানসিক সংঘাত দূৰ কৰক। কোনো কথাকে ব্যক্তিগতভাৱে নল'ব বা গা পাতি নল'ব। সমসাময়িক সময়ত ক'বলৈ মন নোযোৱা স্বত্বেও ক'বলৈ বাধ্য হোৱা কিছুমান কথা। সেই কথাৰ তাৎপৰ্য উপলব্ধি কৰিব পাৰিলে হয়তো মানুহৰ মনলৈ প্ৰশান্তি আহিব আৰু সমাজখন কিছু হ'লেও সুস্থিৰ হ'ব। আজিৰ দিনত আপুনি, মই তথা আমি সকলোৱে জীৱনৰ পৰা হেৰুৱাই পেলোৱাইছোঁ আমাৰ ধৈৰ্য আৰু সহ্য। এই যুগটোক ব্লাইণ্ড ফৰৱাৰ্ড ইৰা ইন ছ'চিয়েল মিডিয়া বুলি ক'ব পাৰি। কোনো এটা তথ্য, সংবাদ, ভিডিঅ' বা ঘটনাৰ সবিশেষ সামাজিক মাধ্যমত দেখা পালে তাক 5 মিনিট নীৰৱে চাই, শুনি, চিন্তা কৰি, যুক্তি দৰ্শাই, বিচাৰ বিবেচনা কৰি বা বিশ্লেষণ কৰি প্ৰকৃত সত্যৰ অনুসন্ধান কৰাৰ ধৈৰ্য বা মানসিকতা লুপ্ত হৈছে। কিবা এটা পাইছোঁ, খুব বেছি আধা বা 1 মিনিট ওপৰে চাইছোঁ আৰু তাৎক্ষণিকভাৱে যিমান পাৰি সিমান মানুহলৈ ফৰৱাৰ্ড কৰিছোঁ। সেইবাবে ইয়াক ব্লাইণ্ড ফৰৱাৰ্ড ইৰা অৱ ছ'চিয়েল মিডিয়া বুলি কোৱা হয়। আজি আমি ইয়াত উল্লেখ কৰিবলৈ বিচাৰিছোঁ বা প্ৰয়াস কৰিছোঁ কেইটামান দিশ। সেইবোৰক যদি ধৈৰ্য সহকাৰে উপলব্ধি কৰে তেতিয়া হয়তো আপুনি আপোনাৰ মানসিক সংঘাতৰ পৰা নিজক ৰক্ষা কৰিব পাৰিব। যিকোনো কথা বা ঘটনা বা কাৰ্যক ব্যক্তিগতভাৱে নল'ব। 1. মানুহৰ কৰ্মই তেওঁলোককহে প্ৰতিফলিত কৰে, আপোনাক নকৰে। 2. আপুনি ভুলতো নাভাবিব যে সকলোৱে আপোনাক ভাল পায় বুলি। সকলোৱে যে আপোনাক ভাল নাপায় তাক সহজে মানি লওক বা গ্ৰহণ কৰক। 3. ব্যক্তিয়ে আনক সমালোচনা কেতিয়া কৰে বা আপোনাক সমালোচনা কেতিয়া কৰিছে? যেতিয়া সেই সমালোচকজন নিজেই নিৰাপত্তাহীনতাত ভুগিছে। অৰ্থাৎ সমালোচনা প্ৰায় নিৰাপত্তাহীনতাৰ পৰাহে আহে। 4. আনে কি ভাবে সেয়া আপোনাৰ সমস্যা নহয়। আপুনি কেনেকৈ আগবাঢ়ি যাম বুলি ভাবিছে সেইটোহে আপোনাৰ সমস্যা। তাক গ্ৰহণ কৰক। 5. মৌনতাৰ অৰ্থ সদায় কিবা এটা ভুল হোৱা বা ভুল কৰা নুবুজায়। আপুনি মৌন হৈ থাকি আনে কি ভুল কৰিছে সেইটোও মূল্যায়ন কৰিব পাৰে। 6. কোনোবাই আপোনাক কৰা প্ৰত্যাখ্যানে আপোনাৰ মূল্য নিৰ্ধাৰণ নকৰে। কিয় প্ৰত্যাখ্যান কৰিলে বা কৰিছে গভীৰভাৱে উপলব্ধি কৰিলে আপোনাৰ খং নহয় বৰঞ্চ হাঁহিহে উঠিব। 7. নেতিবাচক পৰ্যবেক্ষণ কৰক, বিশ্লেষণ কৰক, মূল্যায়ন কৰক, কিন্তু শোষণ নকৰিব আৰু পক্ষপাত নল'ব। 8. নিজৰ শান্তি ৰক্ষা কৰক, কথাবোৰ এৰি দিয়ক। খং বা আৱেগ পুহি ৰাখিলে বা মনত থলে যাৰ প্ৰতি আপুনি খং পুহিছে তেওঁৰ কিবা ক্ষতি হয় নে নহয় নাজানো। আপোনাৰ যে ক্ষতি হৈছে সেয়া 100% সত্য। গতিকে শব্দ আৰু মেজাজক ব্যক্তিগতভাৱে নল'ব। ধন্যবাদ।